নমস্কাৰ জনাইছো বন্ধু বান্ধৱীসকল অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছো মই আজি ঘৰতে মই ভিডিঅ'টো আৰম্ভ কৰিছো কথাটো হ'ল কি এয়া মাটি এইখিনি দেখিছেনে মই খচি আছো এই বছৰ মই নিজে অকমান খেতি কৰিছিলো অকমান খেতি কৰাৰ পিছত ধান অলপ ওলাইছে আৰু ধানখিনি থোৱা ব্যৱস্থা কৰিবৰ কাৰণে মোৰ ঘৰত ভঁৰাল নাই বন্ধু বান্ধৱীসকল গম পাইছেনে গোটেই দিনটো ব্যস্ততাৰ মাজত যেহেতু থাকো সেইটো কাৰণে আমি ভঁৰাল বনোৱা নাই বা মোৰ সুবিধা নহল সেইটো কাৰণে মই দুলি দুখন কিনি আনিছো গম পাইছেনে মই দুখন বুলি কৈছো আপোনালোকে কোনে কি কয় দুলি দুটা হ'ব লাগে সাগে মই দুটা দুলি আনিলো এই দুলি কিটা সদ্যহতে এই বুকা খুব ধুনিয়াকে খচি লৈছো যে এইটো এটা খুব পুৰণা পদ্ধতি হয় আজিকালি এই বস্তুখিনি সকলো দেখি পোৱা নাই বা নতুন প্ৰজন্মই একেবাৰে দেখাই নাই এইখিনি মই গোবৰ আৰু মাটি একেলগে এটা গাঁতত খান্দি মেলি বেলেগৰ পৰা গৰু নাই যেহেতু গোবৰ অকমান আনি ইয়াত ঢালি পানী দি খচি আছো যোৱা কালিয়ে মই সন্ধিয়া সময়ত পানী দি খচিছিলো খুব মিহি নোহোৱা কাৰণে আজি আকৌ ৰাতিপুৱা মই আহি পানী নিদিয়াকৈ কালি দিয়া ভাগৰ পানীখিনি আছিলেই এ আকৌ ভৰিটো খচিছো এতিয়া লাষ্টত কি হ'ল এই মাটিখিনি গম পাইছেনে অলপ ওচৰৰ পৰা দেখুৱাই দিলে ভাল হ'ব মই দেখুৱাবলৈ কৈছো এই মাটিখিনি দেখিছেনে একদম মানে আঠা হৈ গৈছে এই আঠা যেতিয়া হ'ব সেই দুলিকিটাও মই আপোনালোকক দেখুৱাম লিপা সময়ত দুলিকিটা লিপি লোৱা হ'ব তাৰপিছত দুদিন বা এদিন যেনে শুকুৱাব লাগিব শুকুৱাৰ পিছত তাত খুব ধুনীয়াকৈ ধানখিনি ৰাখিব পাৰিম আৰু কথা দুলিত ৰখাৰ লগে কি হ'ব যেতিয়া মাটি লিপা হ'ব সেই ধানখিনি ভাল হৈ থাকিব তাৰমানে এনে নৰ্মেলি ক'ৰবাত থ'লে এনে ধৰক অকণমান গেছ হ'ব কিবা হ'ব চৰাই চিকুটিও অনিষ্ট কৰিব যিহেতু ভঁৰাল নাই সেইটো কাৰণে দুলিত থ'ম আৰু এটা কথা মই আপোনালোকক মোৰ ভিডিঅ'টোৰ যোগেদি জনাবলৈ পাই মই সুখী হৈছোঁ মোৰ চেনেলটোৰ যোগেদি এই যে মই আজি ডেটত কৈছোঁ বিশেষকৈ কম খৰচত বেছি কাম বুলি যে কথা এষাৰ আছে আজি ডেটত মই এটা যদি 10-12 ফুটীয়া খেতি ধান ছপাই ৰাখিবৰ কাৰণে যদি ভঁৰালো বনাওঁ একদম নৰ্মেলি 1,10,000 পৰা 1,20,000 বা 1.5 লাখ টকা পৰ্যন্ত খৰচা হ'ব কিন্তু আজি মই যি দুটা দুলি আনিলোঁ নৰ্মেলি এটা দুলিত 70 টিং মানকে ধান সোমাব আৰু সেই দুটা দুলিত আনোতে মাত্ৰ মই 1600 টকা খৰচা কৰিছোঁ 1600 টকা ক'ত লাখ টকা ক'ত কিন্তু এই কিটাত যদি আমি ধানবোৰ ৰাখোঁ তেতিয়াহ'লে ধানখিনিও ভাল হৈ থাকিলে কম খৰচতো কামটো হৈ গ'ল আৰু সেই বস্তুখিনিকো মই আপোনালোকক দেখাম সদ্যহতে মই এই বোকাখিনি খচাখিনিহে দেখাইছোঁ আৰু এই বোকা খচা পদ্ধতিটো বহুত পুৰণি এটা পদ্ধতি হয় এই বস্তুখিনি লাহে লাহে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল যিহেতু মানুহবোৰে আজিকালি বাঁহ বেতেৰে সজোৱা ঘৰ নৰখা হৈ থাকিলে আৰু সকলোৰে RCC ঘৰৰ কথা কোনোবা ভাবে হয়তো আসাম টাইপৰ বা যিকোনো অকমান মানে হিল বালি ইটা ৰড টিনেৰে সজোৱা ঘৰবোৰক বেছি সাপোৰ্ট কৰে বা সবয়ে সেইখিনিকে ভাল পোৱা হৈ আহিছে গতিকে সেইখিনিও বন্ধ হৈ থাকিলে হলেও মই আপোনালোকক কৈছোঁ মই সেই খুব পুৰণা এটা পদ্ধতি আজি দেখুৱাইছোঁ এয়া মাটি গোবৰ পানী ঢালি ধুনীয়াকৈ খচি আছোঁ ঠিক আছে মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আপোনালোকক